হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আৰু আজি দি আছে বৰষুণ ৰাতি মই ৰাতিপুৱাৰ পৰা দি আছে বৰষুণ, আৰু মই ভাবিলোঁ যে চিকেন বনাম আজি লাই শাকেদি। ৰেডি কৰি লৈছোঁ সকলোখিনি যোগাৰে। আৰু এতিয়া মানে সকলো মছলা পাতি দি এতিয়া লৰাই আছোঁ। অকণমান ভাজি ল'ম, ভাজি লৈ কিনে চিকেনটো দি দিম। বাহিৰত যে বহুত বৰষুণ দি আছে আজি। অলপ বেছিকৈ ভাজি ল'লে মছলাটো খাই ভাল লাগে। এতিয়া চিকেনটো দি দিলোঁ। এতিয়া দোকানতে আছোঁ, খাই লৈ পিনে যাম আৰু ঘৰত। আলুখিনি দি দিলোঁ। মই আজি মানে বেলেগ ষ্টাইলত বনাইছোঁ। এনেই অন্য মানে বেলেগ ষ্টাইলত বনাওঁ, আজি আকৌ বেলেগ। সদায় বেলেগ বেলেগ বনাওঁ এটা নহয়। আৰু মই মাংস বনাই থাকোঁতে বাহিৰত দেখি পানী দোকানখন ভকিলে পানী দিছে। বৰষুণ মানে ইয়াৰ নামেই লোৱা নাই। মাংসটো লৰাই দিলোঁ। আহি এনেকৈ কোনে কোনে খাই ভাল পায় প্লিজ জনাব। লাহেখিনি দি দিলোঁ। লাহেখিনি দি থকা নমাই দিছোঁ। এতিয়া লাহেখিনি কিন্তু কাটা নাই, এনেকৈ দিছোঁ দীঘল দীঘলে। তেনেকৈ দিও ভাল লাগে খাই। আৰু এই গাখীৰটো দিছোঁ, ইলাইচি দি গাখীৰটো গৰম কৰি থৈ দিম। আৰু এতিয়া ধুনীয়াকৈ উতলি আছে, দেখিবলৈ বহুত ভাল লাগিছে। সকলোৰে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ, সকলোৰে একে নহয়। আৰু মই আজি বেলেগ পদ্ধতিতে বনাইছোঁ। এনেকৈ খাইছোঁ কিন্তু বহুতকেইদিন, কিন্তু আজি আকৌ অলপ বেলেগকৈ বনাইছোঁ। এতিয়া উতলিব ৰৈছে। এতিয়া হৈ গ'ল ৰেডি। দেখিবলৈ যে ইমান ধুনীয়া লাগিছে ন। কাৰ কাৰ খাব মন গৈছে আহিব। আমি মানুহ হৈছোঁ 5জন খোৱা দোকানত। সিহঁত 2জন আৰু আমি 2জনীয়ে বহিছোঁ। আৰু মই সুধিছোঁ কেনেকুৱা লাগিছে, ধুনীয়া হৈছে বোলে। কিন্তু কোনদিনে নকয় ভাল লাগিলে কয় নাই বেয়া হৈছে। আজি আকৌ হৈছে ভাল হৈছে। এইখন মোৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগিছে হয়। আজিলৈ ইমানেই চিৰিটো ভাল পালে এটা লাইক কৰি দিব।